নমস্কাৰ সকলোকে স্বাগতম জনাইছো ষ্টাডি পইণ্টৰ আজিৰ ভিডিঅ'লৈ আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ কাৰণ এই ভিডিঅ'ত আজি আমি কথা পাতিম অসম পলিটেকনিকৰ যোনটো আপগ্ৰেডেশ্যন হ'ব এইটোৰ ওপৰত আৰু লগতে সবতছে বিশেষ সবতছে ইম্পৰ্টেণ্ট সেইটো হ'ল সেকেন্ড কাউন্সেলিংৰ ওপৰত ঠিক আছে তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইটো ইনফৰমেশ্যনৰ বাবে বা এইটো নিশ্চয়ভাৱে বহুত মানুহে বা বহুত ছাত্ৰ ছাত্ৰীয়ে অপেক্ষা কৰি আছিল কাৰণ এইটো যোনটো সেকেন্ড কাউন্সেলিং খুবেই দেৰি হৈ গ'ল হ'লেও আজি ডিটি আসামে অফিচিয়েলি এইটো এনাউন্স কৰিছে কেতিয়া হ'ব তো আহক আমি এটা এটা বস্তু চাওঁ তো এটা লেখা আছে তোমাৰ schedule for online upgradation হ'ব বিশেষ মন দিবা অনলাইন অফলাইন এতিয়া নহয় অনলাইনে হ'ব and online second round counseling for admission in the government polytechnic of Assam for the session 2021 ঠিক আছে তো ইবাৰৰ যোনটো সেকেন্ড কাউন্সেলিং হ'ব ফাৰ্স্ট কাউন্সেলিং নিচিনা তোমাৰ অনলাইনে হ'ব ঠিক আছে তো ফাৰ্স্ট কথা পাতো কেতিয়া কি হ'ব তো ফাৰ্স্ট ইয়াতে তোমাৰ আছে upgradation before second counseling আচ্ছা upgradation before second counseling জুন ছয়লোৱা তুমি এখন পলিটেকনিকত আছা আৰু সেই পলিটেকনিকৰ পৰা জুমাজনি আপগ্ৰেডেশ্যন হয় নেক্সট এখন পলিটেকনিকত যাবা তো সেইটো আপগ্ৰেডেশ্যন বুলি কোৱা যায় যোনটো তোমালোকে গম পাইছে চাগে আৰু এইটো আপগ্ৰেডেশ্যন তেতিয়া হ'ব যেতিয়া তোমাৰ প্ৰিফাৰেন্সৰ হিচাপত সেই কলেজখনত সিট খালি থাকিব ঠিক আছে আৰু এই আপগ্ৰেডেশ্যনটো কেতিয়া হ'ব তো সেকেন্ড কাউন্সেলিং আগত হ'ব আৰু তো তোমাৰ 9 নৱেম্বৰ মানে আজি ঠিক আছে নেক্সট তোমালোকে যোন তোমালোকৰ আপগ্ৰেডেশ্যন হৈছে ঠিক আছে যোন তোমালোকে আপগ্ৰেডেশ্যন হৈছে তেতিয়ালে তোমালোকে এখন আপলোডিং একসেপ্টেন্স বাই আপগ্ৰেডেড ক্যান্ডিডেট তোমালোকে এখন একসেপ্টেন্স খন আপলোড কৰিব লাগিব যোন ক্যান্ডিডেটৰ কলেজ আপগ্ৰেডেড হৈছে ঠিক আছে আৰু হেতু কেতিয়া কৰিব লাগিব 10 তাৰিখ মানে অহাকালি আৰু 11 তাৰিখে অহাকালি পৰহি কৰিব লাগিব 10 আৰু 11 নৱেম্বৰ দুপৰীয়া 12 বজাৰ আগত বা আপ টু ঠিক আছে আৰু ইয়াৰ পাছত তোমাৰ ভিডিও ভেৰিফিকেশন হ'ব ঠিক আছে ভেৰিফিকেশন তোমাৰ 10 ৰ পৰা 12 ভিতৰত ভেৰিফিকেশন হৈ যাব নৱেম্বৰ আৰু গধূলি 5 টাৰ আগতে হৈ যাব ভেৰিফিকেশন ঠিক আছে নেক্সট এটো হ'ল তোমাৰ এইখিনি কথা হ'ল তোমাৰ আপগ্ৰেডেশ্যন ওপৰত ঠিক আছে এতিয়া কথা পাতো আমি সেকেন্ড কাউন্সেলিং ওপৰত যোনটো খুবেই ইম্পৰ্টেন্ট হৈ আছে এতিয়া সেকেন্ড কাউন্সেলিং ওপৰত ফাৰ্স্ট কাউন্সেলিং হৈ যোৱা যি ভালেখিনি দিন হ'ল এতিয়া সেকেন্ড কাউন্সেলিংৰ সময় আহিছে তো সেকেন্ড কাউন্সেলিং হ'ব তোমাৰ 13 তাৰিখৰ পৰা ঠিক আছে তো 13 তাৰিখে তোমালোকৰ সেকেন্ড কাউন্সেলিং হ'ব ঠিক আছে আৰু 13 হ'ব তাৰ পিছত তোমালোকে কি কৰিব লাগিব নিজৰ আপলোডিং একসেপ্টেন্স কিটা দিব লাগিব যেনে পাৰ্ট এ ফৰ্ম বাই ফ্ৰেছ ক্যান্ডিডেট অকল ফ্ৰেছ ক্যান্ডিডেট দিব লাগিব ঠিক আছে আৰু 13 পৰা 16 নৱেম্বৰ ভিতৰত দিব লাগিব ঠিক আছে আৰু পাৰ্ট এ ফৰ্মটো কি হয় কেনেকৈ হয় তোমালোকে মোৰ আগৰ ভিডিওবোৰ চালে গম পাবা বেছি পুৰণ হয় অকমান পুৰণ আৰু চালে গম পাবা মানে পাৰ্ট এ ফৰ্ম কি সব ভালকে বুজাই দিয়া আছে ঠিক আছে নেক্সট তোমাৰ ইয়াতে যেতিয়া আপলোডিং কৰিব লাগিব একসেপ্টেন্স লেটাৰখন ঠিক আছে আৰু নেক্সট তোমালোকৰ হ'ব যেতিয়া আপলোড কৰিবা তাৰপিছত তোমালোকৰ কি হ'ব ভেৰিফিকেশন আৰু প্ৰভিন্সিয়েল এডমিশন হৈ যাব ঠিক আছে তোমালোকে যিবোৰ ফৰ্মত বস্তু দিবা সেইবোৰ তোমালোকে একবাৰ ভেৰিফাই হ'ব ভেৰিফাই হোৱাৰ পিছত তোমালোকৰ প্ৰভিন্সিয়েল এডমিশন হৈ যাব আৰু এইটো তোমাৰ হৈ যাব 13 পৰা 17 নৱেম্বৰৰ ভিতৰত তো মানে তোমাৰ সেকেন্ড কাউন্সেলিং হ'ব গলে 13 পৰা 17 নৱেম্বৰৰ ভিতৰত কমপ্লিট হৈ যাব ঠিক আছে তো এতিয়া বেছি দিন নাই ক'ব গলে কি সেকেন্ড কাউন্সেলিং হ'ব তোমাৰ আজি হল 9 তাৰিখ তো ক'ব গলে 4 দিন আছে ভালেখিনি সময় আছে 4 দিন ঠিক আছে তো তোমালোকে নিজৰ যিবোৰ ডকুমেন্টছ বোৰ ভালকে ৰেডি কৰি ৰাখা 4 দিন আছে তোমালোকৰ সেকেন্ড কাউন্সেলিং বাবে তো তোমালোকে নিজৰ ডকুমেন্টছ বোৰ ভালকে জমা ৰেডি কৰি ৰাখা যেতিয়া তোমালোকে লাগিব তেতিয়া তোমালোকে দিবা আৰু পিছত ভেৰিফিকেশন হ'লে তোমাৰ এডমিশন হৈ যাব ঠিক আছে নেক্সট এতিয়া যোনটো আপগ্ৰেডেশ্যন হবে তোমাৰ আপগ্ৰেডেশ্যনৰ কাৰণে তোমালোকে মেইল আহি থাকে যোন আপগ্ৰেড কৰিব পাৰিবা তো তোমালোকে নিজৰ একসেপ্টেন্স লেটাৰখন দি দিবা তো তোমালোকৰ ভেৰিফিকেশন হ'ব তো তোমালোকৰ হৈ যাব ঠিক আছে তো বাস এইখিনি আজি ভিডিওটো আছিল আজি ভিডিওটো গুৰুত্বপূৰ্ণ হয় কাৰণ সেকেন্ড কাউন্সেলিং কথা আজি আহিছে
ঠিক আছে ইমান দিনৰ পাছত আহিছে তো আশা কৰিলো যে তোমালোকৰ এইখিনি ভিডিওটো খুবেই তোমালোকক সহায় কৰিব আৰু গুৰুত্বপূৰ্ণ আছিল সো আচ্ছা এইটো তোমাৰ কাউন্সেলিং কমিটি পেট 2020 বা আহিছে তৃতীয় স্থানত অফিচিয়েল অফিচিয়েল এইটো কোনো এই তেনেকুৱা নহয় যে কোনোবাই বনাই দিছে নহয় একদম অফিচিয়েলি তোমাৰ আছে ঠিক আছে তো তোমালোকে এইটো মই ইয়াৰ ডিসক্ৰিপচনৰ ডেসক্ৰিপচন বক্সত লিংকটো দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে তো আশা কৰিলো এইটো ভিডিও তোমালোকক খুবেই সহায় কৰিব আৰু তোমালোকে এই পাৰ্ট এৰ ফৰ্ম কি লাগে সেইবোৰ তোমালোকে চাই ল'বা আৰু কি ডকুমেন্ট লাগে যোনবোৰ সেকেন্ড কাউন্সেলিং বাবে ৱেইট কৰিছে তো তেওঁলোকে কি ডকুমেন্ট লাগে সেই ডকুমেন্টবোৰ চাই ল'বা মই ভিডিওটো আগৰ ভিডিও আছে মই আই বাটনত তোমালোকৰ ভিডিওটো দি দিম কি ভিডিও লাগে তো তোমালোকে চাই ল'ব পাৰিবা ঠিক আছে আশা কৰিলো ভিডিওটো খুবেই সহায় কৰিব তোমালোকক আৰু গুৰুত্বপূৰ্ণ হয় ধন্যবাদ থ্যাংক ইউ